আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ মাৰ্ঘেৰিটা টাউন মণ্ডলৰ সৌজন্যত এই দুদিনীয়া কাৰ্যসূচীৰে আমাৰ নৈশ বেডমিণ্টন টুৰ্ণামেণ্ট এখন আয়োজন কৰা হৈছে। সেইকাৰণে আমাৰ এতিয়া প্ৰায় 30তকৈ অধিক টিমে ইয়াত জইন কৰিছে আৰু আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ লগতে সমূহ অসমবাসী ৰাইজকে এই খেল উপভোগ কৰিবলৈ মই এই মঞ্চৰ পৰাই নিমন্ত্ৰণ জনালোঁ সকলোকে। হয়, বৰ্তমান 30তকৈ অধিক এতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে আৰু অহাকালিলৈ চাগে আৰু আহিব আমি আশা কৰিছোঁ। আৰু সকলো টীম যিমান আহিছে সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে সকলোৱে ইয়াত ধুনীয়াকৈ খেল উপভোগ কৰে, ৰাইজেও উপভোগ কৰে আৰু আমাৰ খেলুৱৈসকলেও যাতে ইয়াৰ পৰাই আমাৰ এই মঞ্চৰ পৰাই যাতে আগবাঢ়ি যায়। সকলো দিশতে আমি খেলৰ কাৰণে মানে আমাৰ খেলৰ পৰা মানে সকলোকে আদৰণি। কোন জিলাৰ পৰা প্ৰতিযোগীয়ে ইতিমধ্যে যোগাযোগ কৰিছে? হয়, প্ৰথম আমাৰ ইয়াত আপোনাৰ গোলাঘাট, দুলীয়াজান আৰু আমাৰ শিৱসাগৰ সকলো পৰাই আমাৰ যোগাযোগ চলি আছে। এতিয়া বৰ্তমান আহিছে, আহিও পাইছেহি আৰু অহাকালিলৈও অহাৰ সম্ভাৱনা আছে। যুৱ মৰ্চা মাৰ্ঘেৰিটা টাউন মণ্ডলৰ উদ্যোগত আজি মাৰ্ঘেৰিটা ৰাজহুৱা ৰংগমঞ্চত এখন প্ৰাইজ মানি বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হৈছে। আমাৰ বহুদিনৰ মূৰত এই প্ৰতিযোগিতা মাৰ্ঘেৰিটাত পুনৰবাৰ অনুষ্ঠিত হৈছে যুৱ মৰ্চাৰ উদ্যোগত। আমি সমূহ এই উদ্যোক্তাসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে উঠি অহা প্ৰজন্মক এই বেডমিণ্টন খেলৰ প্ৰতি আসক্তি বঢ়াব পাৰে আৰু সমাজখনক সুস্থি কৰি ৰখাৰ ক্ষেত্ৰত আমাৰ খেল ধেমালি আদি অত্যন্ত প্ৰয়োজন। সেয়েহে যুৱ মৰ্চাৰ উদ্যোগত আমি জিলা ক্ৰীড়া সন্থাৰ পৰা বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ মাৰ্ঘেৰিটা টাউন মণ্ডলৰ সৌজন্যত এই দুদিনীয়া কাৰ্যসূচীৰে আমাৰ নৈশ বেডমিণ্টন টুৰ্ণামেণ্ট এখন আয়োজন কৰা হৈছে। সেইকাৰণে আমাৰ এতিয়া প্ৰায় 30তকৈ অধিক টিমে ইয়াত জইন কৰিছে আৰু আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ লগতে সমূহ অসমবাসী ৰাইজকে এই খেল উপভোগ কৰিবলৈ মই এই মঞ্চৰ পৰাই নিমন্ত্ৰণ জনালোঁ সকলোকে। হয়, বৰ্তমান 30তকৈ অধিক এতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে আৰু অহাকালিলৈ চাগে আৰু আহিব আমি আশা কৰিছোঁ। আৰু সকলো টীম যিমান আহিছে সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে সকলোৱে ইয়াত ধুনীয়াকৈ খেল উপভোগ কৰে, ৰাইজেও উপভোগ কৰে আৰু আমাৰ খেলুৱৈসকলেও যাতে ইয়াৰ পৰাই আমাৰ এই মঞ্চৰ পৰাই যাতে আগবাঢ়ি যায়। সকলো দিশতে আমি খেলৰ কাৰণে মানে আমাৰ খেলৰ পৰা মানে সকলোকে আদৰণি। কোন জিলাৰ পৰা প্ৰতিযোগীয়ে ইতিমধ্যে যোগাযোগ কৰিছে? হয়, প্ৰথম আমাৰ ইয়াত আপোনাৰ গোলাঘাট, দুলীয়াজান আৰু আমাৰ শিৱসাগৰ সকলো পৰাই আমাৰ যোগাযোগ চলি আছে। এতিয়া বৰ্তমান আহিছে, আহিও পাইছেহি আৰু অহাকালিলৈও অহাৰ সম্ভাৱনা আছে। যুৱ মৰ্চা মাৰ্ঘেৰিটা টাউন মণ্ডলৰ উদ্যোগত আজি মাৰ্ঘেৰিটা ৰাজহুৱা ৰংগমঞ্চত এখন প্ৰাইজ মানি বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হৈছে। আমাৰ বহুদিনৰ মূৰত এই প্ৰতিযোগিতা মাৰ্ঘেৰিটাত পুনৰবাৰ অনুষ্ঠিত হৈছে যুৱ মৰ্চাৰ উদ্যোগত। আমি সমূহ এই উদ্যোক্তাসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে উঠি অহা প্ৰজন্মক এই বেডমিণ্টন খেলৰ প্ৰতি আসক্তি বঢ়াব পাৰে আৰু সমাজখনক সুস্থি কৰি ৰখাৰ ক্ষেত্ৰত আমাৰ খেল ধেমালি আদি অত্যন্ত প্ৰয়োজন। সেয়েহে যুৱ মৰ্চাৰ উদ্যোগত আমি জিলা ক্ৰীড়া সন্থাৰ পৰা বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।